জুবিন গাৰ্গৰ মৃত্যু হবলৈহে পালে দীঘলী পুখুৰীৰ পাৰত থকা যিসমূহ গছ আছিলে সেইসমূহ কাটি পেলোৱা হ'ল। ঠিক এনেধৰণৰ এটা মন্তব্য বিগত এটা সপ্তাহে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছিলে। আৰু সেই প্ৰসংগটোৰ পাছতেই চৰকাৰী পক্ষৰ পৰা আচলতে কোৱা হৈছে বিভিন্নগৰাকীয়ে নিজৰ মত পোষণ কৰিছে। তাৰ সমান্তৰালকৈ কালিৰ দিনটোত মন্ত্ৰী পীযুষ হাজৰিকাই এটা সামাজিক মাধ্যমত পোষ্ট দিছে যে এজোপাও গছ আচলতে কটা হোৱা নাছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নহয় সেই গছসমূহ আচলতে তাৰ আগতেই কটা হৈছিলে। তেনেধৰণৰ কিছু মন্তব্য তেওঁলোকৰ তৰফৰ পৰা কৰিছে। আৰু আজিৰ দিনটোত শেহতীয়াকৈ সেই যি অভিযন্তাসকল আছিলে লোক নিৰ্মাণ বিভাগৰ সেই অভিযন্তাসকলেও তেওঁলোকৰ নিজৰ মত পোষণ কৰিছে সংবাদ মাধ্যমৰ আগত। আচলতে যিসমূহ বিভ্ৰান্তিমূলক খবৰ চৰ্চা হৈ আছে সেই খবৰসমূহ তেওঁলোকে কিছু তথ্য আজি মোকলাবলৈ তেওঁলোকে বিচাৰিছে। বিশেষকৈ এগৰাকী জনপ্ৰিয় অভিনেতাই যিহেতু এই মন্তব্যষাৰ কৰিছিলে যে জুবিন গাৰ্গৰ মৃত্যু হবলৈহে পালে, তাৰপিছত দীঘলী পুখুৰীৰ গছকেইজোপা নোহোৱা হ'ল। আচলতে সেই বাৰ্তাটো যদিও কিছু কথা হয়, আজিৰ তাৰিখত দীঘলী পুখুৰী উকা হৈ আছে, সেই গছসমূহ তাত নাই, কিন্তু সেই গছসমূহ কটা হোৱা নাছিলে। আচলতে সেই গছসমূহ উঘালি অনা হৈছিলে, যিটো কথা আজিৰ তাৰিখত এক প্ৰকাৰ তেওঁলোকে নিশ্চিত কৰিছে। আৰু মই দেখুৱাইছো এই মুহূৰ্তত যে গছসমূহ আচলতে কটা নাছিলে, হয় উঘালি আনিছিলে। আৰু সেই উঘালি অনা গছসমূহ এই মুহূৰ্তত এনেকৈ লাচিত ঘাটত ৰোৱা হৈছে। চৰকাৰী তথ্যমতে আজি তেওঁলোকে যিসমূহ তথ্য জনাইছে, দীঘলী পুখুৰীৰ পৰা সেই আমবাৰী সেই অঞ্চলটো যি এতিয়া আপোনালোকে খালী দেখে, উকা দেখে, ধূলি দেখে, য'ত পূৰ্বতে গছ গছনি আছিলে, সেউজীয়া আছিলে, কিন্তু এতিয়া যিহেতু সেয়া এটা পৰিৱেশ সলনি হৈছে আৰু তাৰ সকলোৰে চকুত লগা হৈছে, সেয়েহে বিষয়টো চৰ্চা হৈছে যে গছকেইজোপা কাটি পেলোৱা হ'ল নেকি বা কাটি পেলালে, তেনেধৰণৰ প্ৰসংগ চৰ্চা হৈছে। আৰু এগৰাকী অভিনেতায়ো সেই কথাটো এটা সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত কৈছিলে আৰু তাৰপিছতে সমগ্ৰ বিতৰ্কটো সৃষ্টি হৈছিলে। আৰু সেয়েহে আজি যিহেতু তেওঁলোকে সকলোখিনি স্থান আৰু সকলোখিনি তথ্য দিছে, মুঠ কিমানজোপা গছ উঘালা হৈছিলে সেই তথ্যসমূহো দিছে আৰু কিমানজোপা ক'ত ৰোৱা হৈছে সেইসমূহ তথ্য যিহেতু আমাৰ হাতত আছে। এই মুহূৰ্তত আমি গছসমূহ প্ৰথমতে দেখুৱাই লৈছোঁ। চাওক, গছসমূহ যিটো উঘালি অনা হৈছিলে, উঘালি আনি পুনৰ লাচিত ঘাটত এনেকৈ ৰোৱা হ'ল। মুঠ 42জোপা গছ লাচিত ঘাটত তেওঁলোকে আনি এনেকৈ ৰুইছে আৰু যিসমূহ গছৰ প্ৰায় 30জোপাতকৈও অধিক গছ এনেকৈ এই মুহূৰ্তত পোখা মেলিছে, অৰ্থাৎ কুঁহিপাত ওলাইছে, নতুন পাত ওলাইছে, গজালি ওলাইছে বা সেই ঠাল ঠেঙুলি মেলিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দীপক আছে, দীপক শইকীয়াই সেই দৃশ্যসমূহ দেখুৱাইছে। লাচিত ঘাটৰ পৰিৱেশ, মুঠ 76জোপা গছ যি দীঘলী পুখুৰী আছিলে বা আমবাৰী আছিলে সেই অঞ্চলটোৰ পৰা মুঠ 76জোপা গছ উঘালি অনা হৈছিলে, কটা নহয়। আচলতে সেই কথাটো আজিৰ তাৰিখত নিশ্চিত যিহেতু কৰা হৈছে, কটা নাই গছসমূহ, উঘালি অনা হৈছিলে। 76জোপা গছ উঘালি আনিছিলে, তাৰে 42জোপা গছ লাচিত ঘাটত ৰোৱা হৈছে আৰু যি 36জোপা গছ, সেই 36জোপা গছ আমবাৰীৰ সেই গাঁতে থকা যি টেক্সটাইল ইনষ্টিটিউট আছে, প্ৰেছ ক্লাবৰ গাঁতে লাগি থকা, তাত তেওঁলোকে ৰোপণ কৰিছে। আৰু সেইসমূহ এনেকৈ ইয়াত যেনেকৈ লাচিত ঘাটত নতুনকৈ আচলতে ঠাল ঠেঙুলি মেলিছে, পোখা মেলিছে, তেনেকৈ তাতো গছসমূহে পোখা মেলিছে। কিছু আমি আন এটা দৃশ্যাংশ দেখুৱাম, সেয়াও দেখুৱাব দীপকে, সতীৰ্থ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট। ইয়াৰ কাষতে আমি যিহেতু ইয়াত প্ৰায় 12-15জোপা গছ এটা প্ৰান্তত ৰোৱা দেখুৱালোঁ, অন্য এটা প্ৰান্তত তেনেকৈ আৰু 15-20জোপা গছ তাত ৰোৱা হৈছে। অৰ্থাৎ এনেকৈ লাচিত ঘাটৰ এই পাৰটোত সেই 42জোপা গছ ৰোপণ কৰা হৈছে। আৰু সেই 42জোপা গছৰ বৰ্তমান যিটো অৱস্থা বা যিটো পৰিৱেশ, সেয়া আমি কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ যে পোখালি মেলিছে, গৰিষ্ঠ সংখ্যক গছৰে ইয়াত পোখা মেলিছে, ঠাল ঠেঙুলি ওলাইছে, সেয়া আমি দেখিছোঁ। যিহেতু গছৰ ডালসমূহ কাটি ইয়ালৈ অনা হৈছিলে, কাৰণ যিহেতু উঘালি আনিবলৈ তেওঁলোকক এনেধৰণৰ কিছু ব্যৱস্থা প্ৰয়োজন হৈছিলে, কাৰণ ঠাল ঠেঙুলিসমূহ আনিবলৈ কিছু অসুবিধা, সেয়েহে ঠাল ঠেঙুলি কাটি তেওঁলোকে শিপাৰে সৈতে উঘালি আনিছিলে আৰু উঘালি আনি ইয়াত ৰুইছিলে। আৰু ৰোৱাৰ পিছৰ পৰিৱেশটো হৈছে এনেকুৱা। কেইজোপামান গছ আমি দেখুৱাইছোঁ, এতিয়াও আচলতে ওলোৱা নাই, তাত প্ৰায় আমি 2-3জোপা বা ইমান গছ তেনেকুৱা প্ৰত্যক্ষ কৰিছোঁ।